নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ আছাম ইউটিউব চেনেলত। এইবাৰ আছাম পুলিচ ABUB যিটো কাট অফ আছে সেইটো কমিব। কিয় কমিব সেই কাৰণবিলাক মই আপোনালোকৰ আগত জনাই দিছোঁ। আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব, কিয়নো আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন সবচে প্ৰথম পাবলৈ কাৰণে। এই কাৰণটো হৈছে যে প্ৰথম অৱস্থাত যিটো সময় ফিজিকেল আৰম্ভণি হৈছে, যিটো অক্টোবৰ মাহত, সেই সময়ছোৱাৰ সেইদিনকেইটা নেৰানেপেৰাকৈ বৰষুণ পৰি আছিল। প্ৰথম কথাটো হৈছে বৰষুণ। এতিয়া কথা হৈ গ'ল, বৰষুণ পৰি থকা অৱস্থাত আপোনালোকৰ ফিজিকেলি যিবিলাক মানে ষ্ট্ৰং ল'ৰা, মই নিজৰ গাঁৱৰে এটা কথা কৈছোঁ, আমি য'ত থাকোঁ তাতে বহুত ভাল ভাল ল'ৰা আছিলে যিবিলাক মানে 50+ পাব পৰা এবিধ 50+ পোৱা ল'ৰা, প্ৰায়বিলাক ল'ৰাই 50+ পোৱা ল'ৰা আছিলে। তেওঁলোকে নাম্বাৰ কমি গ'ল, তাহাঁতৰ 46 কাৰোবাৰ আহিছে, 47 আহিছে, 48 আহিছে। প্ৰথম কাৰণটো এইটো হ'ব পাৰে যে বৰষুণৰ কাৰণে বহুত বহুত ল'ৰাবিলাকৰ যিবিলাক ভাল ল'ৰা আছিলে তেওঁলোকৰ যি কাট অফটো মানে তেওঁলোকৰ মাৰ্ক যিটো আছে নাম্বাৰটো পাব লাগে সেইটো কমি যোৱা। তাৰপিছত ছোৱালীৰ কথাটো ক'বই নাই, পুৰা বৰষুণ দিনবিলাকতে পাৰে তেওঁলোকতো কমিবই, চিধা কথা। তাৰপাছত দ্বিতীয় কথাটো মই যদি ক'বলৈ যাওঁ যে মুখ্য কাৰণটো কি আছিল আৰু দ্বিতীয় কাট অফ কমি যোৱা, দ্বিতীয় কাৰণটো হৈছে যে 2023 শেষৰ অৱস্থাত ইয়াৰ আপোনালোকে গম পাইছে অনলাইন হৈছিলে আৰু অক্টোবৰ মাহত আপোনালোকে 24 অক্টোবৰ মাহত আপোনালোকে ফিজিকেল হৈছে। সেই সময়ছোৱাত বহুত ল'ৰা এনেকুৱা আছিলে যিবিলাক ADREত চাকৰি পালে, SSC GDতো চাকৰি পাই গ'ল। বহুত ল'ৰা মানে যিকোনো প্ৰায় ল'ৰাবিলাক যিবিলাক ফাইটাৰ আছিলে, যিবিলাক ফাইট কৰিব পাৰে, আপোনালোকে পুৰা দৌৰিব পৰা ল'ৰা আছিলে, তেওঁলোকে চাকৰি পাই গুচি গ'ল। কোনোবা SIত গুচি গ'ল, কোনোবা তাৰপিছত কোনোবা SSC GD, প্ৰায় ল'ৰাবিলাক SSC GD লৈ গুচি গ'ল। আৰু এবাৰেও সেনেকাই ছেইম, সেই সময়তে SSC GDও মানে SSC GD প্ৰায়বিলাক গুচি গৈছে। এতিয়া কথাটো আহি যায় যিবিলাক ল'ৰাই এবাৰ কাট অফত তেওঁলোকৰ নাম আহিব, তেওঁলোকৰ প্ৰায় ভাবি লওক চাকৰি পোৱাটো প্ৰায় খটাঙি হ'ব। কিয়নো মই কৈ দিছোঁ, কাৰণবিলাক কৈ দিছোঁ। প্ৰথম কাৰণটো হৈ গৈছে যে এই কেইদিনতে আপোনালোকে যিবিলাক ল'ৰা পাছ কৰিছে SSC GDতে, কালি পৰহি আপোনালোকে গুচি গৈছে সেই ল'ৰা। আৰু এই কেইদিনৰ পিছতে আপোনালোকে গম পাইছে ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে কি হ'ব, ADRE ৰিজাল্ট আহি যাব। ADRE ৰিজাল্ট অহাৰ পিছত আপোনালোকে তাতো ল'ৰাবিলাক বহুত কমি যাব আৰু আপোনালোকে যিবিলাক মানে ADREত নাপাব তেওঁলোকে সেই এক্সামৰ কাৰণে তৈয়াৰী কৰি আছে। সেইকাৰণে মই ইমানেই কওঁ যে এইবাৰ মানে কাট অফটো কমিব পৰা সম্ভাৱনাটো বৰ যথেষ্ট আছে। যদিও নকমে তথাপিতো আপোনালোকৰ যদি নাম আহে তেনেহ'লে আপোনালোকে এবাৰ চাকৰি পোৱাটো বেছি যোগ্য বুলি মই ভাবোঁ। তেতিয়ালৈ ধন্যবাদ।